ভাললৈ বুলি চপাই কাললৈহে হৈছে কংগ্ৰেছৰ বিশ্বাসঘাতক বিধায়কৰ ভৱিষ্যত কি হ'ব বিমূৰত শশীকান্ত দাস হাতীতেই উঠিব নে গেৰুৱা বখনেই পিন্ধিব নিজৰটো এৰি আনৰ সমষ্টিলৈ চকু কমলাক্ষদে পুৰকাস্থৰ গলগ্ৰহ হৈছে নিজ নিজ সমষ্টিত ৰাজ্যৰ ৰাজনীতিত বিশ্বাসঘাতকতাৰ প্ৰসংগ যেতিয়ালৈকে আলোচনা হ'ব তেতিয়ালৈকে সেই তালিকাত অধিক অগ্ৰাধিকাৰ লাভ কৰি থাকিব শশীকান্ত দাস আৰু কমলাক্ষদে পুৰকাস্থই বিধানসভা নিৰ্বাচন আহি আছে দলক বিশ্বাসঘাতকতা কৰাৰ পৰিণাম কি হ'ব পাৰে সেয়া আগন্তুক নিৰ্বাচনতে ভোটাৰে উচিত ৰূপত উত্তৰ দিব কিন্তু সেই অগ্নিকুণ্ডত ভৰি থবলৈ এই সকল নেতাই পাৰ কৰিব লাগিব আৰু এখন যুঁজ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ বিধায়কসকলক প্ৰাৰ্থিত্ব দিব পাৰিবনে নোৱাৰে দিলে কিবা সমস্যা হ'ব নেকি ইয়াক লৈ বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়াই চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে কিন্তু এনে সময়ছোৱাত ভোটৰ ওপৰত দানহ পৰা দি কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিৰ আস্থা বুটলিবলৈ অহা একাংশ বিধায়কক লৈও কিন্তু এতিয়া বিভূতিত পৰিছে বিজেপি নেতৃত্ব বিশেষকৈ জিলা পৰ্যায়ৰ একাংশ বিজেপি নেতা এতিয়া অস্বস্তিত পৰিছে সেই সকল নেতা তথা বিধায়কক লৈ নিজ দলত গাদ্দাৰৰ পৰিচয়টো পালেই এইবাৰ বিজেপি তথা মুখ্যমন্ত্ৰীৰ আস্থাভাজন হ'বলৈ গৈ আনুষ্ঠানিক যোগদানৰ পূৰ্বে বিজেপিত বুজা হ'বলৈ ধৰিছে নেকি শশীকান্ত আৰু কমলাক্ষ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কোন দলত যোগদান কৰিব প্ৰশ্ন কৰিলেই সালে বেৰে কোবাই শশীকান্তই পুনৰ যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2026 চনত আমি যেতিয়া পুনৰ মুখ্যমন্ত্ৰী কৰিব পাৰোঁ তাৰ কাৰণে ৰহা সমষ্টিৰ পৰা আমি 50,000 ভোটৰ ব্যৱধানত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক বা মিত্ৰজোঁটৰ আমাৰ পাৰ্টিক আমি জয়ী কৰাবলৈ আমি দৃঢ় প্ৰতিজ্ঞভাৱে আমি কামত আমি ব্ৰতী হৈ আছোঁ কিন্তু আপুনি বিশ্বাস নকৰিলেও এটা খবৰ সঁচা এই সময়ত চতুৰ ৰাজনীতিবিদৰ পৰিচয় দিছে ৰহাৰ বিধায়কে অগপ বিজেপিৰ আসনৰ ভাগ বটোৱাৰা হ'বলৈ এতিয়াও সময় আছে ৰহা অগপৰ ভাগলৈও যাব পাৰে বিজেপিয়েও খেলিব পাৰে এনে অৱস্থাত চল চাই কঠীয়া পাৰিবলৈ সাজু হৈছে শশীকান্ত দাস যি দলে ভাগত ৰহা পাব তাতেই সুখৰিৰে উপস্থিত হ'বগৈ শশীকান্ত দাস কিন্তু দীৰ্ঘদিন ধৰি ৰহাত অগপ বা বিজেপিৰ হৈ কাম কৰি অহা সকলৰ কি হ'বগৈ 2021ত অগপৰ হৈ নিৰ্বাচন খেলিছিল বিষ্ণু দাসে বিজেপিৰ প্ৰাৰ্থিত্ব দাবীদাৰ আছিল সঞ্জীৱ হাজৰিকা ইয়াৰ উপৰিও দুয়োটা দলতে আছে বহুকেইজন নিষ্ঠাবান প্ৰাৰ্থিত্ব দাবীদাৰ কিন্তু এই ক্ষেত্ৰত ডেমকে আৰু শশীকান্ত কাৰণ আশীৰ্বাদ আছে আজি ৰহা সমষ্টি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব ৰহা আজি ইয়াতে শক্তিশালীভাৱে ভাৰতীয় জনতা পাৰ্টি ইয়াতে শক্তিশালীভাৱে ইয়াতে স্থিতি গ্ৰহণ কৰিছে গতিকে আগন্তুক নিৰ্বাচনত আমাৰ অগপও যিহেতু আমাৰ মিত্ৰজোঁটত আছে গতিকে ইয়াৰ ওপৰত গোটেই সিদ্ধান্তটো আমাৰ দলে ল'ব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা যোগাত্মক চিন্তা চৰ্চাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সিদ্ধান্ত গ্ৰহণ কৰিব সেইমতে অহা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব একেই অৱস্থা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত কংগ্ৰেছী বিধায়ক কমলাক্ষদে পুৰকাস্থৰ মুখ্যমন্ত্ৰীৰ চৰণ চুই আস্থা ঠিকেই বুটলিলে পুৰকাস্থই কিন্তু বিজেপিয়ে এতিয়াও গ্ৰহণ কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা নাই ইয়াৰ উপৰিও বিজেপিত যোগদান কৰি জনগাঁথনি দেখি উত্তৰ কৰিমগঞ্জত নিৰ্বাচন খেলিবলৈ সাহস নাই কমলাক্ষৰ উপায়ন্তৰ পুৰকাস্থৰ চকু এতিয়া কাটিগড়াত কিন্তু কাটিগড়াত কাৰ টিকট কাটি কমলাক্ষদে পুৰকাস্থ হ'ব বিজেপিৰ প্ৰাৰ্থী 2021ত কাটিগড়াত বিজেপিৰ প্ৰাৰ্থী আছিল গৌতম ৰয় 2016ত কাটিগড়াৰ পৰা বিধায়ক হৈছিল অমৰ সঞ্জয়ন এই সকলক উফৰাই কমলাক্ষদে পুৰকাস্থই কাটিগড়াৰ প্ৰাৰ্থিত্ব পালে স্বাভাৱিকতেই ক্ষোভৰ জুই জ্বলিব সমষ্টিত ইয়াৰ উপৰিও বৰাক বিজেপিৰ নেতা মিছন ৰঞ্জন দাস আৰু ৰাজদীপ ৰয়ৰ দৰে নেতাকেই সংস্থাপন দিবলৈ বাট বিচাৰি পোৱা নাই নেতৃত্বই এনে অৱস্থাত মুখ্যমন্ত্ৰীৰ চৰণ চুই সেৱা কৰা কমলাক্ষদে পুৰকাস্থই ক'ত কিদৰে 26ৰ যুঁজত নামিব সেয়া হ'ব মন কৰিবলগীয়া ৰহাৰ পৰা ৰমেশ নাথৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV